কেতিয়াবা ভাবিছানে যে 1 কুলম চাৰ্জত কিমানটা ইলেক্ট্ৰন থাকিব পাৰে 1 কুলম চাৰ্জ ল'ব লাগিব 1 কুলম তাতে কিমানটা ইলেক্ট্ৰন থাকিব পাৰে তুমি কেতিয়াবা ইমাজিন কৰিব পাৰিবানে কিমানটা ইলেক্ট্ৰন হ'ব পাৰে তোমাৰ ইমাজিনেশনৰ ওপৰত তো আমি হেতু আজি ইয়াতে ক্যালকুলেশন কৰিম যে 1 কুলম চাৰ্জত কিমানটা ইলেক্ট্ৰন থাকে ঠিক আছে সলভ কৰি লো কি দিয়া আছে চাই লোৱা ইয়াতে কৈছে ক্যালকুলেট the number of electrons in each coulomb charge तो আমি লিখিম given q equal to 1 coulomb each coulomb যেতিয়া কব তাৰ মানে ইয়াতে 1 coulomb লব লাগিব তাৰ পিছত আমাক ওলাবৰ কি দিছে স্মল n মানে নাম্বাৰ অফ ইলেক্ট্ৰনছ ওলাব লাগে তো কেনেকৈ আমি ওলাম ইয়াতে কথাটো হল ক্লাস 10 লেভেলত নাম্বাৰ অফ ইলেক্ট্ৰন ওলোৱাৰ কোনো ফৰ্মুলা কিতাপত দিয়া হোৱা নাই গতিকে আমি অলপ ইয়াৰ ওপৰৰ ক্লাছৰ মানে ক্লাস 12 ৰ ফিজিক্সত এটা ফৰ্মুলা আছে হেটো কোয়ান্টাইজেশন অফ চাৰ্জ বুলি কয় q equal to n e পৰ আমি নাম্বাৰ অফ ইলেক্ট্ৰনছ ওলাব লাগিব তো আমি ফাৰ্ষ্টত q equal to n e লিখি ললো ইয়াতে আমি q ৰ ভ্যালু কিমান বহাই দিম 1 n আমাৰ ওলাব লাগে আৰু e ৰ ভ্যালু আমাৰ সবৰে জনা আছে 1.6 into 10 to the power minus 19 কুলম জনা আছে ন চাৰ্জৰ ইলেক্ট্ৰন কিমান আছিল 1.6 into 10 to the minus 19 কুলম মই কৰবাত লিখিও দিও ইয়া এই সৰু এটা ভ্যালুৰ ওপৰতে কেতিয়াবা এমসিকিউ হৈ যাব পাৰে সো মনত ৰাখি দিবা ঠিক আছে বাকি ইয়াতে কি আছে একো নাই n ওলাব লাগে n কি হৈ যাব 1/1.6 into 10 to the power minus 19 আৰু আমি এই 1.6 ৰ কাৰণে পইণ্টৰ কাৰণে 10 এটা ওপৰত দি দিও তলত আহিলে 16 into 10 to the power minus 19 এইখিনিক আৰু অলপ ভাঙো 10 16 into 10 to the power minus 18 into 10 to the power minus 1 লিখিব পৰা যাব না যাব নিশ্চয় যাব ইয়াতে 10 to the power minus 19 আছিল ইয়াক আমি ভাঙি এনেকে লিখি দিলো বাকি কি আছে 10 তলত আছে 16 into 10 to the power minus 18 আৰু ইয়াতে 10 to the power minus 1 যেতে ওপৰত যাব এটা হ'ব 10 কি হৈ যাব এটা 10 তো মই ওপৰত 10 এটা উঠাই দিলো এতে কটাকটি অলপ কৰিম পিছত তো 10 into 10 100 আৰু তলত আহিলে 16 into 10 to the power minus 18 ইয়াতে 4 দি কাটো 4 4 4 25 25 ক 4 দি কৰবাত ভাগ কৰো 4 6 24 1 দশমিক 0 4 2 8 2 0 5 এটা আহিব কিমান 6.25 আৰু ইয়াতে আছে 10 to the minus 18 এটো ওপৰত যোৱাৰ লগে লগে এটা হৈ যাব 10 to the power 18 কিমান হৈ যাব 10 to the power 18 তো আমি কিমান পালো n equal to 6.25 into 10 to the power 18 electrons কিমানটা ইলেক্ট্ৰনছ 6.25 into 10 to the power 18 electrons তুমি ভাবিছা কল্পনা কৰিছা just 1 কুলম চাৰ্জত 1 কুলম চাৰ্জত 10 to the power 18 electrons একৰ পিছত 18টা জিৰো লগাব লাগিব তাৰ আগতে এইটো নাম্বাৰ আছে এইটো নাম্বাৰ বাদে দিছো একৰ পিছত 18টা জিৰো লগালে যিমানটা ইলেক্ট্ৰন হ'ব হিমানটা ইলেক্ট্ৰন 1 কুলম চাৰ্জত পোৱা যাব এটা ইন্টারেস্টিং প্রবলেম আছিল গতিকে প্র্যাকটিস কৰি যাবা আৰু এটা সৰু কথা কৈ দিও কিতাপত কিন্তু 6.25 দিয়া নাই কিতাপত ডাইরেক্ট 6 into 10 to the power 18 ইলেক্ট্ৰন বুলি লিখি দিয়া আছে 6 into 10 to the power 18 ইলেক্ট্ৰনছ বাট এক্সাক্ট ভ্যালু হল 6.25 into 10 to the power 18 ইলেক্ট্ৰনছ তো আজি কাৰণে এই সৰু টপিকটো আছিল ভালে থাকিবা